500 বিঘা মাটিৰ খেতি লগাইছোঁ আমাৰ 2 নং খৰিকত বৰমাৰৈ আগতে কৈ গৈছোঁ মই আৰু ইটালী এনেকৈ আমি 500 বিঘাৰ ওপৰে হ'ব লাগে তথাপিতো আনুমানিক 500 বিঘা কৈছোঁ আৰু বাকীখিনি আমি বিক্ৰী কৰি দিওঁ উৎসাহিত কৰিলেহে তেতিয়াহ'লে আমি বেছি লাভৱান হ'ব পাৰিলোঁহে বীজটো আমাৰ নিজা কিনি আনিব লাগে চৰকাৰীভাৱে আমি পোৱা নাই আৰু কিনিব লাগে গোটেইখিনিয়ে কিনাৰ ওপৰতে নিৰ্ভৰ চৰকাৰৰ পৰা আমি সঁহাৰি হিচাপে ধৰক আমাক যে হালখন মাৰি দিয়ে সেইখিনি এটা ভাল উৎসাহ সাৰটো যদি পালোঁহে আমি তেতিয়াহ'লে আমাৰ বেছি লাভ হ'লে সাৰতে বহুত পইচা যায় বীজটো দিলেও আমি ভাল পালোঁহে তথাপিতো বীজৰ কথাই নকওঁ বাকীখিনি সাৰ ধৰক আৰু ট্ৰেক্টৰ যদি আমাক দিলে চৰকাৰীভাৱে তেতিয়াহ'লে আমি বেছি উপকৃত হ'ব পাৰিলোঁ মূল্য বুলি কওঁতে যোৱা বছৰ আমি 4,200 300 ঠিক এনেকৈ দিয়া গৈছে আৰু কিন্তু আমাৰ লাভ হোৱা নাই আমি খোৱাটোৱে লাভ বুলি ধৰি লৈছোঁ আৰু মূলটো ঘূৰাই পাইছোঁ আৰু আমি 500 বিঘা মাটিৰ খেতি লগাইছোঁ আমাৰ 2 নং খৰিকত বৰমাৰৈ আগতে কৈ গৈছোঁ মই আৰু ইটালী এনেকৈ আমি 500 বিঘাৰ ওপৰে হ'ব লাগে তথাপিতো আনুমানিক 500 বিঘা কৈছোঁ আৰু বাকীখিনি আমি বিক্ৰী কৰি দিওঁ উৎসাহিত কৰিলেহে তেতিয়াহ'লে আমি বেছি লাভৱান হ'ব পাৰিলোঁহে বীজটো আমাৰ নিজা কিনি আনিব লাগে চৰকাৰীভাৱে আমি পোৱা নাই আৰু কিনিব লাগে গোটেইখিনিয়ে কিনাৰ ওপৰতে নিৰ্ভৰ চৰকাৰৰ পৰা আমি সঁহাৰি হিচাপে ধৰক আমাক যে হালখন মাৰি দিয়ে সেইখিনি এটা ভাল উৎসাহ সাৰটো যদি পালোঁহে আমি তেতিয়াহ'লে আমাৰ বেছি লাভ হ'লে সাৰতে বহুত পইচা যায় বীজটো দিলেও আমি ভাল পালোঁহে তথাপিতো বীজৰ কথাই নকওঁ বাকীখিনি সাৰ ধৰক আৰু ট্ৰেক্টৰ যদি আমাক দিলে চৰকাৰীভাৱে তেতিয়াহ'লে আমি বেছি উপকৃত হ'ব পাৰিলোঁ মূল্য বুলি কওঁতে যোৱা বছৰ আমি 4,200 300 ঠিক এনেকৈ দিয়া গৈছে আৰু কিন্তু আমাৰ লাভ হোৱা নাই আমি খোৱাটোৱে লাভ বুলি ধৰি লৈছোঁ আৰু মূলটো ঘূৰাই পাইছোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত